সমৰ্থ পৰ্টেলত ডিসকাৰ্ড অপশন আহি গৈছে অৰ্থাৎ যদি আপোনালোকে ভুলবশতঃ কোনোবা এখন কলেজত এপ্লাই কৰি দিছে তেনে ক্ষেত্ৰত আপোনালোকে সেই এপ্লিকেশন উইথড্ৰ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে সেই এপ্লিকেশন ডিলিট কৰিব পাৰিব 25 তাৰিখৰ আগলৈকে আপোনালোকে এই এপ্লিকেশন উইথড্ৰ কৰি আকৌ আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব এই কেইদিনৰ ভিতৰত 25 তাৰিখৰ আগলৈকে আৰু লগতে আপোনালোকক কম যে বহুত ভিউয়াৰ্সে কমেন্ট কৰি আছে যে ড্ৰাফট প্ৰবলেম কিহতে পাই আছে ড্ৰাফট কেনেকৈ কিহতে অতৰাব আপোনালোকে ভিডিওটো শেষলৈকে চাব ভাল লাগিলে লাইক কৰি দিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তো ইয়াত আপোনালোকক কৈ দিও যে আপোনালোকে ড্ৰাফট কেনেকৈ অতৰাব আপোনালোকে চাব পাৰে এইটো এটা ড্ৰাফট এপ্লিকেশন হয় ইয়াক আপুনি কেনেকৈ ডিলিট কৰিব সুকত এটা ডিলিট এপ্লিকেশন অপশন পাব বা ডিসকাৰ্ড অপশন পাব ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে এনেকুৱা এখন টাৰ্ম এণ্ড কন্ডিশন আহিব আপুনি ডিসকাৰ্ড কৰি দিব তো আপোনালোকে চাব পাৰে যে এই এপ্লিকেশন ডিসকাৰ্ড হৈ গৈছে এপ্লিকেশন ডিসকাৰ্ডেড বাই দা এপ্লিকেন্ট এতিয়া আপোনালোকে নতুনকে ফ্ৰেশলি এপ্লাই কৰিব পাৰে যদি আপোনালোকে বিচাৰে টোটাল 6খন এপ্লিকেশন আপোনালোকে সাবমিট কৰিব পাৰিব আপোনালোকে ইয়াত চাব পাৰে যে দুখন এপ্লিকেশন আছে মই সেম কলেজতে এপ্লাই কৰিছো আপোনালোকে হয়তো বেলেগ বেলেগ কলেজত এপ্লাই কৰিব পাৰে তো ধৰি লওক মই এই এপ্লিকেশন ফৰ্মখন উইথড্ৰ কৰিম কেনেকৈ উইথড্ৰ কৰিম আপোনালোকক দেখুৱাই আছো ইয়াত এটা অপশন পাব ডিসকাৰ্ড তো ডিসকাৰ্ডত ক্লিক কৰি দিব ক্লিক কৰিলে এনেকুৱাকে টাৰ্ম এণ্ড কন্ডিশন আহি যাব ইয়াৰ পিছত আপুনি এই ডিসকাৰ্ডত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ যি এপ্লিকেশন হয় হেতু উইথড্ৰ হৈ যাব অৰ্থাৎ এই এপ্লিকেশন আপোনালোকৰ সেই কলেজে অৰ্থাৎ আপোনালোকৰ এই এপ্লিকেশনখন কলেজে নাপায় ডিসকাৰ্ড হোৱাৰ পিছত আপুনি আকৌ এপ্লাই নাও ক্লিক কৰি বেলেগ এখন কলেজত যত আপুনি এডমিশন ল'ব বিচাৰে ল'ব পাৰে আৰু ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকক কৈ দিও যে ৰিসেন্টলি মই এটা ভিডিও দিছো যে কেনেকৈ আপোনালোকে কাৰেকশন কৰিব কাৰেকশন কৰাৰ পিছত আপোনালোকৰ হয়তো যি প্ৰেফাৰেন্স অৰ্ডাৰ হয় হেতু খেলিমেলি হৈ যাব পাৰে হেহে আপোনালোকে কি কৰিব ৰিঅৰ্ডাৰ প্ৰেফাৰেন্সত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিব যে কোন কোর্স বা কোন কলেজত আপুনি ফাৰ্স্ট প্ৰেফাৰেন্স দিব বিচাৰে হেতু ইয়াত দিব আৰু সেকেন্ড যোনটো প্ৰেফাৰেন্স দিব বিচাৰে হেতু আপুনি 2 দিব তাৰপিছত থাৰ্ড যোনটো দিব বিচাৰে 3 দিব এনেকে প্ৰেফাৰেন্স নম্বৰ দি দিব দি দিয়াৰ পিছত আপুনি কি কৰিব সেভ প্ৰেফাৰেন্সত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ প্ৰেফাৰেন্স আপডেট হৈ যাব আগলৈও সমৰ্থ পৰ্টেলৰ ৰিগাৰ্ডিং আপডেট বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম